মই আহিলোৱে আগতে নমস্কাৰ নমস্কাৰ ভাল লাগিছে ভাল লাগিছে অঁ 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 স্কুলৰে আপোনালোক ষ্টাফ অ'কে তোমালোক ষ্টুডেণ্ট অ' বা একদম হেৰি লগাই আছে এই নোলাইছে এইখন অঁ বঢ়িয়া প্ৰথম হৈছে ন এইবাৰ কিতাপ কিনিছেনে মানুহে কিনিছে অঁ ঠিক আছে এয়া আমি আহিছোঁ আজি বকুলনি গ্ৰন্থমেলা 2025লৈ প্ৰথমবাৰৰ বাবে হৈছে গ্ৰন্থমেলা বকুলনি জাতীয় বিদ্যালয়ৰ সৌজন্যত আমাক নিমন্ত্ৰণ জনাইছিল আমি আহিছোঁ আৰু এয়া হৈছে প্ৰাচীৰ পত্ৰিকা বিভিন্ন হাউচৰ বকুলনি জাতীয় বিদ্যালয়খনৰ ভাল লাগিছে ইমান ধুনীয়াকৈ সজাইছে ল'ৰা ছোৱালীবোৰে বিভিন্ন ধৰণৰ থিম বিভিন্ন ধৰণৰ লেখা এই প্ৰাচীৰ পত্ৰিকাবোৰত প্ৰকাশ কৰিছে আৰু দেখিছোঁ আপোনাৰ এয়া জুবিন গাৰ্গ আৰু বিভিন্ন লেখা তাৰপাছত এইখনৰ নাম হৈছে প্ৰজ্ঞালিপি অসমৰ বিশিষ্ট ব্যক্তিসকলৰ ইয়াত এটা ফটো দেখিছে পেঞ্চিল স্কেটছ আৰু এইখন হৈছে আপোনাৰ চৰৈ বেটী অসমৰ সংস্কৃতি আৰু থিমটো এয়া আপোনাৰ মুখাশিল্প এয়া ৰাক্ষসী ভাল লাগিছে আৰু পুৰণা কাগজৰ থিম মইতো দূৰৰ পৰা পুৰণা বুলিয়ে ভাবিছিলোঁ কিন্তু এইখিনি কফিৰে ৰং দিয়া বুলি কৈছে এটা নতুনত্ব আনিছে ভাল লাগিছে এয়া গৰুৰ অসমৰ সংস্কৃতিবোৰ এইখন আৰু এইখন হৈছে কাবেৰী হাউচ ভাল লাগিছে ঐতিহাসিক ক্ষেত্ৰ হয় আপুনি স্কুলৰে শিক্ষক স্কুলৰে হয় প্ৰধান শিক্ষিকা নেকি বাৰু মই নহয় নহয় এনে টিচাৰ আহিবহে অঁ 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 ছাৰ আহক এই স্কুলৰে আমাৰ আপুনি টিচাৰে না ঠিক আছে বাৰু আহিছা কেনেকুৱা লাগিছে গ্ৰন্থমেলালৈ আহি ভাল লাগিছে এফালে চোৱা তোমাৰ নামটো এইখন স্কুলতে পঢ়া নেকি অঁ বঢ়িয়া ইয়াত হোষ্টেলো আছে নেকি ক'ত আছে হোষ্টেল অঁ তুমি তাৰমানে দূৰৰ হয় চাগে ক'ত ঘৰ তোমাৰ চপাতলি সেইফালে অঁ অলপ দূৰ আছে তই অঁ 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 বঢ়িয়া দিয়া চপাতলি সেইখন স্কুলৰো ৭৫ বছৰ হৈছে এইটো কি লিখিছে জানা নাই কিতাপ পঢ়িলে জ্ঞান বাঢ়ে মন প্ৰসাৰিত হয় পঢ়িব পাৰিছা নাই অঁ অঁ পৰমিষ্ঠা প্ৰীতম আত্মজীৱনী লিখিছে আগত এনেকুৱা গ্ৰন্থমেলালৈ গৈছা নাই তুমি যোৱা নাই এইবাৰ যে গ্ৰন্থমেলাখন হৈছে কেনেকুৱা লাগিছে ভাল লাগিছেনে ভাল লাগিছে কিতাপবোৰ দেখি কেনেকুৱা লাগে ভাল লাগিছে ন কিতাপবোৰ গোন্ধি চাইছা নাই কিতাপবোৰ গোন্ধি চাইছা নাই কিতাপ নতুন কিতাপৰ এটা গুণ থাকে নহয় হয় নাই আগতে আমি কিতাপ কিনিলে প্ৰথম কিতাপখন আনো তাৰপিছত বেটুপাতটো চাওঁ কভাৰ পেজটো তাৰপিছত কি কৰোঁ গোন্ধি চাওঁ গোন্ধি চাওঁচোন ধুনীয়া ধুনীয়া গোন্ধাই হয় নাই হয় নহয় বেলেগ বেলেগ না ভাল লাগে শুভ
অৰি কয়া অঁ অঁ অকণমানি ল'ৰাজনক তাত কিতাপ লিৰিকেবিদাৰি চাই আছিলে আৰু মই ক'লোঁ তোমাক কিতাপ এখন দিম যিখন লাগে তুমি বাছনি কৰা আৰু সেই জুবিনৰ গানখন বাছনি কৰিলে আৰু মই তাক এখন উপহাৰ হিচাপে আগবঢ়ালোঁ ভালকৈ পঢ়িবা দেই কিতাপখন মই দিছোঁ হা ধুনীয়াকৈ পঢ়িবা আৰু আজি 25 ন আৰু 25 বছৰ পাছত তুমি এই কিতাপখন মই কেতিয়াবা যদি আহোঁ দেখাবা ঠিক আছে আৰু ভালকৈ পঢ়িবা আজি মই যেনেকৈ এনেকৈ আহিছোঁ তুমি যদি এনেকৈ ফিটফাট হৈ আহিব পাৰিবা হয় নহয় ঠিক আছে অল দ্য বেষ্ট ৰ'বা ফটো এটা মাৰিছোঁ আজিকালি সভা সমিতিত এনেকৈ অসমীয়া পিঠা পনাৰে আপ্যায়ন কৰা দেখা যায় এটা ভাল সংস্কৃতি আৰম্ভ হৈছে ই চলি থাকক কেনেকুৱা হৈছে মানুহে লৈছে নহয় কেঁচাটো লৈছে বুলি কৈছে কেঁচাটো লৈছে ড্ৰাই এনেকুৱা ড্ৰাইটো লৈছে বাৰু অঁ লৈছে ফলিওৱাটো কাৰণ কেলে আজিকালি মানে চবেই নিজৰ স্বাস্থ্যটোৰ প্ৰতি যতন ল'বলৈ লৈছে নাই এইটো কাঠফুলাটো ভাল প্ৰটিন নহয় হয় সেইকাৰণে মানে বিভিন্নজনে আজিকালি মানে প্ৰশ্ন কৰি নাথাকে আৰু ডাইৰেক্ট লয় আমাৰ ছোৱালী সেই বাটনটো যে সেই হেৰিত যে দিয়ে সেইটো ভাল পায় তাই বাটনটো ভাল লাগে বাটনটো আৰু বাটনটো হ'ল ইয়াত আমাক কৰিবলৈ অকণমান অসুবিধা হয় বাটনটো না বাটনটো কৰিবলৈ অসুবিধা হয় কাৰণ কেলে তাত অকণমান এইটো মাছৰুমৰ লছ কৰা মই খাইছোঁ দেই কেনেকুৱা লাগে ভাল লাগিছে আগতে বহুত কিবা কিবি লছ কৰা শুনিছিলোঁ কিন্তু এই বাইদেৱে দিলে এইটো মাছৰুমৰ লছ কৰা তেখেতৰ এইখন বিপণী গ্ৰন্থমেলাত আপোনালোকে যদি কোনোবা আহে তেতিয়া ল'ব পাৰিব এইটো মাছৰুমৰ লছ কৰা ভাল লাগিছে খাই হয় মাছৰুমৰ চাবোন oyster মাছৰুম চপ এইটো মানে কি অলপ ঔষধি গুণ আছে এইটো এখন পেটটো আপুনি ইয়াতে কৰিছেনে নিজৰ ঘৰতে বাৰীতে নিজৰ ঘৰতে ক'ত আছে আপোনাৰ এইটো মধুটিং অঁ মধুটিং এই ওচৰত যে আছে অঁ এইটো মই এইটো চাহটো দিছোঁ গৰম পানী দিছোঁ পাতটো হয় এইটো কালাৰটো আহিব অ'কে এইটো ইণ্ডিল অঁ ধুনীয়া দেখোন কালাৰটো এই যিটো ড্ৰেগন ফ্ৰুটৰ যিটো ৰং সেইটো আহিছে ন সেইটো আহিব বাইদেৱে দিছে মাছৰুমৰ খুৰমা মাছৰুমৰ বলক এতিয়া আমি চাহ খালোঁ আৰু এখেতৰ যে এই ড্ৰেগন ফ্ৰুটছৰ বাগিচা কেনেকৈ লগাইছে ক'ত লগাইছে সেইখন আমি চাবলৈ যাওঁ চাওক ইমান ধুনীয়াকৈ ড্ৰেগন ফ্ৰুটৰ খেতি কৰিছে আৰু এইটো আচলতে এটা যৌথ কাল্টিভেশ্যন কাৰণ ড্ৰেগন ফ্ৰুটবোৰ খেতিপথাৰৰ যিবোৰ মাজত আলি থাকে সেই আলিবোৰত এনেকৈ তেখেতে ৰোপণ কৰিছে সুন্দৰ ব্যৱস্থা আৰু তেখেতে কোৱা মতে এজোপা ড্ৰেগনৰ পৰা বহু কেজি ড্ৰেগন ফ্ৰুট উৎপাদন হয় আৰু বজাৰত বেছি তেখেত লাভৱান হৈছে চাওক ইমান ধুনীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তাৰ প্ৰাক্ষণত আমি আমাৰ মাজত উপস্থিত থকা দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেন্দ্ৰনাথ গগৈ ছাৰক এখনি চেলেং চাদৰেৰে আদৰণি জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ স্বত্বাধিকাৰী থমেশ্বৰ গগৈ ছাৰক ইয়াৰ পাছতেই আমাৰ মাজত উপস্থিত থকা বিপুল হালৈদেৱক এখনি চেলেং চাদৰেৰে আদৰণি জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক দীপক মিত্ৰ ছাৰক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে প্ৰদীপ ভাতৃদেৱ তেখেতক এখনি চেলেং চাদৰেৰে আদৰণি জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ
শিক্ষয়িত্ৰী হিমাশ্ৰী মিশ্ৰ, আমাৰ মাজত উপস্থিত থকা গ্ৰন্থমেলা 2025-ৰ তৃতীয় দিনাৰ প্ৰথমটি কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি জ্ঞাপন। আমি এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানটিত শ্ৰদ্ধাঞ্জলি যাচিব বিচাৰিছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ, জনকণ্ঠ জুবিন গাৰ্গদেৱ, লগতে ৰাজীৱ শদিয়াদেৱ, লগতে দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা আমি আধুনিক দুলীয়াজানৰ নিৰ্মাতা বুলি ক'লেও আমাৰ ভুল নহয়। তেখেত আমাৰ মাজৰ পৰা কালি সন্ধিয়া আমাৰ মাজৰ পৰা বিদায় মাগিছে। বকুলনি জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল ডাঙৰীয়া, ইয়াত উপস্থিত থকা ছাৰসকল, প্ৰদীপ ভাদৈ আৰু উপস্থিত ৰাইজ, ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল, সিদিনা আমাৰ ইয়াৰে স্থানীয় বিশেষ ব্যক্তি প্ৰদীপ ভাদৈ আৰু দীপেন খনিকৰ ডাঙৰীয়া মোৰ তাত গৈছিলে আজিৰ এই অনুষ্ঠানটোক নিমন্ত্ৰণ জনাবলৈ। মই কৈছিলোঁ ঠিক আছে বাৰু মই যাম, আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আহিলোঁ। ভাল লাগিল। আচলতে বকুলনি নামটোতে কিবা এটা ভাল লগা অনুভৱ আহে। বকুলনি, বকুল গছ আছে, আৰু এই সৰু জেগাখিনিতে এইবাৰ প্ৰথমবাৰলৈ গ্ৰন্থমেলা এখন আয়োজন কৰিছে, তাকো এখন স্কুলৰ বেনাৰত, বকুলনি জাতীয় বিদ্যালয়। গতিকে উদ্যোক্তাসকলক মই প্ৰথমতেই এনে মহান কাম এটা কৰিবলৈ আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰথম সংখ্যা, প্ৰস্তাৱনা সংখ্যাই যাতে নিৰৱচ্ছন্নতা লাভ কৰে তাকে মই কামনা কৰিছোঁ। আৰু ইয়াত দেখিছোঁ এইবাৰ এখনেই বিপণী আছে, কিতাপৰ বিপণী। বাকী আগন্তুক বছৰবিলাকত এনেকুৱা বিপণীবোৰ বাঢ়ি যাওক, সকলোৱে কিতাপ অন্ততঃ এখন কিতাপ হ'লেও কিনক, কাৰণ আমি শাক, ভাত, মাছ এইবোৰতো খামেই। আমাৰ ব্ৰেইনটোৰ কাৰণেও কিবা লাগে, সেই কিবাটোৱে হৈছে জ্ঞান। আৰু সেই জ্ঞানটো আমি ক'ত পাম? মা দেউতাৰ পৰা, শিক্ষকৰ পৰা, আৰু এটা উৎসৰ পৰা আমি পাওঁ, সেয়া হৈছে কিতাপ, গ্ৰন্থ। আপুনি ইয়াত যিমানখিনি কিতাপ আছে, মই আহি প্ৰথম ইয়াত সোমাই কিতাপৰ বিপণীখন চাইছোঁ। বৰ ভাল ভাল কিতাপ আছে বিপণীখনত, একেবাৰে ৰুবুল মাউতৰ সেই বিখ্যাত কিতাপখনৰ পৰা। ইয়াত যিবিলাক অভিভাৱক আছে, মই তেখেতসকলক অনুৰোধ জনাওঁ যাতে আপোনালোকৰ সন্তানৰ কাৰণে অন্ততঃ ৰুবুল মাউতৰ এই কিতাপখন কিনিব, পঢ়িব, নিজেও পঢ়িব, তেখেতক ল'ৰা ছোৱালীকো পঢ়িব দিব। তেতিয়া গম পাব মানুহ আচলতে ডাঙৰ হ'বলৈ কেনেকুৱা ধৰণৰ কষ্ট বা কেনেকুৱা ধৰণৰ ইচ্ছা শক্তিৰ প্ৰয়োজন। তাত আপোনাৰ জীৱন গঢ়াৰ আশা পাব, তাত আপোনাৰ
হাস্যৰস পাব, সেই কিতাপখন মই পঢ়িছোঁ আৰু পঢ়িবৰ কাৰণে বহুতো উৎসাহিত কৰিছোঁ। কাৰণ ৰুবুল মাউত ইয়াৰ ওচৰৰে, আৰু তেওঁ যেনেকৈ পঢ়িছিল, তেওঁ মেট্ৰিকত পাছ কৰিবৰ কাৰণে মাকে আনকি এইখিনি কথাও বিচাৰিছিল যে ফেইল কৰক ল'ৰাই, যাতে তেওঁ পঢ়িব নালাগে, ইমান কষ্টত আমি পঢ়াব নোৱাৰোঁ। কিন্তু সেই মাকে আশা কৰা সেই ল'ৰাটো আজি আমেৰিকাৰ নিচিনা এখন বিখ্যাত জেগাত অক্সফৰ্ডত তেওঁ অধ্যাপনা গৱেষণা কৰি আছে। আৰু হয়তো তেওঁ যিটো কামত লাগি আছে এদিন নোবেল বঁটাৰ নিচিনা পুৰস্কাৰো হয়তো পাব পাৰে, কাৰণ যিটো তেওঁ বিষয়ত তেওঁ অধ্যাপনা গৱেষণা কৰি আছে। গতিকে মই ৰুবুল মাউতৰ কিতাপখনৰ কথাই উল্লেখ কৰোঁ। আৰু বহুত ভাল ভাল কিতাপ আছে ইয়াত যিসকল ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আছা, তোমালোকেও এখন দুখন কিতাপ কিনিবা। তোমালোকে কিতাপ কিনিবা ক'ৰ পৰা? তোমালোকে ধন ক'ত পাবা? তোমালোকে স্কুলত আহোঁতে কেতিয়াবা 10 টকা 5 টকা দিয়ে, সেই যে 1 টকা 2 টকা তুমি সাঁচি থোৱা, অন্ততঃ এবছৰৰ কাৰণে যদি এনেকৈ সাঁচি থোৱা, অন্ততঃ 100 টকা 200 টকা হ'ব নহয়। কাৰণ প্ৰতিবোৰ কিতাপৰেতো দাম বেছি নহয়, 50 টকাটো কিতাপ পাবা, 100 টকাটো পাবা। সেই এখন কিতাপ কিনিবা, তাৰপাছত তোমাক দেখি আৰু 10জনে কিনিব। এই যিটো কিতাপৰ আন্দোলন, সেইটোৱে তোমালোকক উৎসাহিত কৰিব, লগৰক উৎসাহ দিব, কিতাপৰ দোকানী, কিতাপৰ লেখকক। কাৰণ কিতাপৰ যিবিলাকে লিখে তাতো বহুত কষ্ট হেৰি থাকে, বহুত কষ্ট কৰি এখন কিতাপ লিখে। যদি কিতাপখন বিক্ৰী নহয়, তেতিয়া প্ৰকাশকে সেই কিতাপবোৰ নচপাব। গতিকে মই আৰু দীঘলীয়া নকৰোঁ, এই যিটো গ্ৰন্থমেলাৰ যিটো আৰম্ভণি, সেইটো চলি থাকক। এইবাৰ প্ৰথম, অহাবাৰ দ্বিতীয়, তৃতীয়, এনেকৈ চলি থাকক। এইবাৰ এখন গ্ৰন্থ বিপৰী, অহাবাৰ আশা কৰিছোঁ এই যিটো ছাইডত গোটেইখিনি আছে, গোটেইখিনিতে অন্ততঃ 4-5খন বিপণী হ'ব। আৰু যদি সময় সুবিধা পাওঁ আগলৈ মই ইয়ালৈ আহিম। এইখিনি কৈ মোৰ অতি চুটি ভাষণটো সামৰিছোঁ। ধন্যবাদ। এইটো বনাই দিব লাগিব। কেনেকুৱা লাগিছে? ভাল লাগিছেনে? খোৱাই নাই নেকি? এনেই কৈছা? খাইছা? গ্ৰীণ টি টেষ্টটো পাব। গ্ৰীণ টি প্ৰিপেয়াৰিং প্ৰচেছতে কৰা হৈছে যে, সেইটো কাৰণে মায়াবিনী নহয়নে? পুৱাৰ বেলি নে কি কৈছা? পুৱাৰ বেলি কোনে লিখা গীত এইটো? তোমালোকে স্কুলতে পঢ়া ন? বেলেগৰ নেকি? বেলেগৰ, কিন্তু ডান্স কৰিবা? ঠিক আছে, ভালকৈ কৰিবা। অল দ্য বেষ্ট।